So আজি ক্লাছ 10 গণিতৰ পেজ নম্বৰ 151ত থকা 19 নম্বৰ প্ৰশ্নৰ সমাধানটো কৰিম। So মই প্ৰথমতে প্ৰশ্নটো পঢ়ি শুনাইছোঁ। 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত, তাৰ পিছৰ শাৰীত 19 টুকুৰা, তাৰ পিছত 18 টুকুৰা ইত্যাদি। 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে? সো নিশ্চয় ধৰিব পাৰিছা তোমালোকে। ইয়াতে দিয়া আছে মুঠ কাঠৰ টুকুৰাৰ সংখ্যা 200টা আৰু এই 200টা কাঠৰ টুকুৰাক এনেকুৱাকৈ সজোৱা হৈছে যে প্ৰথম শাৰীত মানে একেবাৰে তলৰ শাৰীটোৱে হ'ব আমাৰ প্ৰথম শাৰী। সো একেবাৰে তলৰ শাৰীত অৰ্থাৎ প্ৰথম শাৰীত 20 টুকুৰা, তাৰ পিছৰ শাৰীত 19 টুকুৰা আৰু তাৰ পিছত 18 টুকুৰা এইটো ক্ৰমত সজোৱা হৈছে। অৰ্থাৎ 1-1কে কমি গৈ আছে। প্ৰথমতে 20 টুকুৰা, তাৰ পিছত 19 টুকুৰা, তাৰ পিছত 18 টুকুৰা, তাৰ পিছত 17 হ'ব, তাৰ পিছত 16 হ'ব, তেনেকৈ এটা এটাকৈ কমি গৈ আছে। সো এইটো ক্ৰমত সজাই থাকিলে 200 টুকুৰা কাঠ সজাই শেষ হ'বলৈ বা সজাই সম্পূৰ্ণ হ'বলৈ কিমান শাৰীৰ প্ৰয়োজন হ'ব বা কিমানটা শাৰীত এই 200 টুকুৰা কাঠ শেষ হ'ব। অৰ্থাৎ ইয়াতে আমি কিমানটা শাৰী মানে আমি এনৰ মানটো উলিয়াব লাগিব। আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে, অৰ্থাৎ একেবাৰে ওপৰৰ শাৰীত থকা এই কাঠৰ টুকুৰাৰ সংখ্যা জানিবলৈ হ'লে আমি একেবাৰে শেষৰ পদটো উলিয়াব লাগিব, অৰ্থাৎ এলৰ মানটো উলিয়াব লাগিব। সো আমি প্ৰথমতে ইয়াৰ পৰা লিখিব পাৰোঁ যে প্ৰশ্নমতে সমান্তৰ প্ৰগতিটো হ'ব 20, 19, 18, যিহেতু আমাৰ প্ৰথম শাৰীত আছিলে 20, তাৰপিছত 19, তাৰপিছত 18, সেইটোৱে হ'ব আমাৰ সমান্তৰ প্ৰগতিটো। সেইটোকে লিখি ল'লোঁ এনেকৈ 20, 19, 18 ... য'ত SN = 200, অৰ্থাৎ এই 200টো আমাৰ SNৰ মান হ'ব। সো ইয়াৰ পৰা আমি পালোঁ এৰ মান 20, অৰ্থাৎ প্ৰথম পদ এৰ মান 20 আৰু সাধাৰণ অন্তৰ অৰ্থাৎ ডিৰ মান হ'ব 19 - 20, অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো আমি বিয়োগ কৰি -1 পালোঁ। সেই -1এ হ'ব সাধাৰণ অন্তৰ, অৰ্থাৎ 1-1কে কমি গৈ আছে। সো যিহেতু ইয়াত SNৰ মান দিয়া আছে, আমি SNৰ যিটো ফৰ্মুলা আছে SNৰ কাৰণে এই ফৰ্মুলাটো লিখি ল'লোঁ এনেকৈ। SN তোমালোকে জানাই, SN = n/2 2a + n-1 × d, এইটো হ'ল SN ফৰ্মুলা। সো ইয়াত মানবোৰ বহুৱাই দিলোঁ। SN সমান ইয়াত কিমান দিছে 200 দিছে, 200টো বহুৱাই দিলোঁ। এনৰ মান নাই, এইটো উলিয়াব লাগে। সো n/2 এনেকৈ থাকিব। সো ব্ৰেকেটৰ ভিতৰত আহিব 2a, এৰ মান দিছে তোমাক 20 বহুৱাই দিলোঁ। তাৰপিছত প্লাছ, এই প্লাছটো আহি গ'ল, n আহি গ'ল, মাইনাছ যেনেকৈ আছে তেনেকৈ লিখিছোঁ 1 ব্ৰেকেট ডিৰ মান আমি কিমান পাইছিলোঁ -1 পাইছিলোঁ। এই -1টো বহুৱাই দিলোঁ ইয়াতে। সো ইয়াৰ পিছত আমি এই 2 আৰু 200 আমি বজ্ৰপূৰণ কৰি দিলোঁ। 2 and 200 এইটো হ'ব 400 হ'ব। তাৰপিছত n আহি গ'ল। তাৰপিছত ইয়াত 2 আৰু 20 পূৰণ হ'ল, 2 আৰু 20 পূৰণ হ'লে 40 হ'বগৈ। তাৰপিছত -1ৰ লগত এই দুটা পূৰণ হ'ব, n × -1 -n হ'ব, আকৌ -1 × -1 মাইনাছে প্লাছ, তাৰপিছত 1 × 1 এনেকৈ। সো ইয়াতে 400 এনেকৈ আহিব। তাৰপিছত সমান চিন এনেকৈ আহিব। তাৰপিছত ইয়াতে 40 আৰু 1 যিহেতু দুটাই প্লাছ হ'বগৈ, 40 + 1 = 41। এই 41ৰ লগত n আহিব, পূৰণ হয়। সো 41n হ'ব, মাইনাছ n আৰু n কি হ'বগৈ n² হ'বগৈ। সো এইটোক আমি পক্ষান্তৰ কৰি ল'লোঁ। -n² আমি বাওঁ চাইডলৈ নিলোঁ। সো মাইনাছ ইয়ালৈ আহি প্লাছ হ'বগৈ, অৰ্থাৎ +n²। ইয়াতে 41ৰ আগত মাইনাছ আছে, প্লাছ আছে, সেইটো কাৰণে ইয়ালৈ আহি এই বাওঁ চাইডলৈ আহিলে এইটো মাইনাছ হ'বগৈ। সো -41n, তাৰপিছত +400 + 400 এইটো এনেকেই আহিব, = ইয়াত 0 থাকিব এতিয়া। সো এইটো তোমালোকৰ দ্বিঘাত সমীকৰণ হৈ গ'ল। এতিয়া দ্বিঘাত সমীকৰণৰ যিটো সূত্ৰ আছে, দ্বিঘাত সমীকৰণৰ সমাধান কৰিবলৈ যিটো সূত্ৰ আছে, এই সূত্ৰটো আমি প্ৰয়োগ কৰি এনেকৈ এই সমীকৰণটো সমাধান কৰিব পাৰোঁ। অৰ্থাৎ ইয়াতে nৰ মান হ'বগৈ
মাইনাছ আমাৰ সূত্ৰ মতে মাইনাছ বি আছিলে চ' মাইনাছ লিখিলোঁ তাৰপিছত বি মানে -41 এই মাজৰ সংখ্যাটো বিৰ মান হ'ব তাৰপিছত প্লাছ মাইনাছ স্কুৱেৰ ৰুট অফ বি স্কুৱেৰ আছিলে আমাৰ বি স্কুৱেৰ মানে মাইনাছ আমাৰ 41 আছে চ' -41 স্কুৱেৰ মাইনাছ 4ac 4a মানে আমাৰ n স্কোৱাৰৰ লগত 1 আছে চ' এইটোৱে হ'ব n a চ' ইয়াতে আমাৰ 1 পালোগে চ' c মানে লাষ্টৰ সংখ্যাটো চ' 4ac 4 টো ফৰ্মুলাৰ পৰা আহিব a মানে nৰ লগত থকা সংখ্যাটো n স্কোৱাৰৰ লগত থকা সংখ্যা তাৰপিছত 400 এনেকৈ আহিব চ' ইয়াতে তাৰপিছৰ হাইট হ'বগৈ মাইনাছ প্লাছ অৰ্থাৎ 41 আহিব এইটো মাইনাছ প্লাছ হৈ গ'ল ইয়াত প্লাছ আছে তাৰপিছত প্লাছ মাইনাছ এনেকৈ লিখিলোঁ তাৰপিছত স্কুৱেৰ ৰুট 41 -41 হোল স্কুৱেৰ -41 হোল স্কুৱেৰ মানে ইয়াত মাইনাছ প্লাছ হৈ গ'ল আৰু 41ক স্কোৱাৰিং কৰিলে 1681 পাম তাৰপিছত মাইনাছ এই 4 × 4 এই 4 লগত আকৌ 400 পূৰণ কৰিলে 4 × 400 1600 হ'বগৈ চ' 41 আহি গ'ল ছেম টু ছেম তাৰপিছত প্লাছ মাইনাছ এতিয়া 1681ৰ পৰা -1600 কৰিলে 81 থাকিব চ' তলত 2 এনেকৈ আহিব যেনেকৈ আছে তাৰপিছত তোমালোকে জানে 81ৰ বৰ্গমূলটো 9 হ'ব তাত লিখি ল'লোঁ এইটো 41 প্লাছ মাইনাছ -9 তাৰপিছত ইয়াত যিহেতু প্লাছ আৰু মাইনাছ দুটা চিন একেলগে বহিছে চ' এই দুটা চিন আমি ছেপাৰেট কৰি লিখিম এটা প্লাছৰ কাৰণে এটা মাইনাছৰ কাৰণে চ' ইয়াত প্লাছৰ কাৰণে লিখিলোঁ 41 + 9/2 তলৰটোত এনেকৈ আহিব কমা তাৰপিছত ইয়াত মাইনাছৰ কাৰণে চ' 41 + 9 তোমালোকে জানাই 50/2 আৰু 41ৰ পৰা 9 বিয়োগ কৰিলে 32 তলৰটো এনেকৈ আহিব চ' 50ক 2ৰে ডিভাইড কৰিলে 25 আৰু 32ক 2ৰে ডিভাইড কৰিলে 16 হ'বগৈ চ' ইয়াত এনৰ মান দুটা পালোঁ কিন্তু এনৰ মান যিহেতু এটাই হ'ব কিন্তু ইয়াতে দুটা আমি পাইছোঁ 25 আৰু 16 চ' এই দুটাৰ পৰা কোনটো হ'ব এইটো আকৌ জানিবলৈ হ'লে বা এইটো উলিয়াবলৈ হ'লে আমি আকৌ এনৰ মানটো উলিয়াই চাব লাগিব চ' ইয়াতে এনৰ মান এবাৰ 16 বহুৱাই চালোঁ চ' 16 বহুৱাই এনৰ যিটো ফৰ্মুলা আমি লিখি ল'লোঁ এনেকৈ n = a + n - 1 * d চ' ইয়াত এনৰ মান যিহেতু আমি দুটা পাইছোঁ এবাৰ ইয়াত 16 বহুৱাই কৰিম চ' 16 বহুৱালে a মানে 20 প্লাছ n মানে ইয়াত 16 বহুৱাইছোঁ 16 - 1 যেনেকৈ আছে আগত তেনেকৈ d মানে -1 চ' 20 আহি গ'ল ইয়াত 16ৰ পৰা 1 গ'লে তোমালোকে জানাই 15 বুলি চ' 15ৰ লগত আকৌ -1 পূৰণ কৰি দিলে 15 × -1 = -15 চ' 20ৰ পৰা 15 গ'লে 5 ঠিক সেইদৰে এনৰ জেগাত এতিয়া 25 বহাই চালোঁ 25 চ' 25 বহুৱাই আমি পালোঁ a25 = a মানে 20 প্লাছ n মানে ইয়াত 25 -1 আৰু d মানে -1 চ' 20 আহি গ'ল আৰু 25ৰ পৰা -1 কৰিলে 24 এই 24ৰ লগত আকৌ -1 পূৰণ কৰিলে -24 চ' 20ৰ পৰা -24 কৰিলে -4 যিহেতু ইয়াত এই শেষৰ পদটো নেগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে সেইটো কাৰণে ইয়াত এনৰ মান 25 হ'ব নোৱাৰে চ' আমি ইয়াৰ পৰা গম পালোঁ যে এনৰ মান 16 হ'ব আৰু একেবাৰে ওপৰৰ শাৰীত 5 টুকুৰা কাট আছে বা থাকিব চ' থেংক ইউ